হয় মই উপস্থিত দৰঙৰ ঐতিহাসিক পথৰুঘাটত আৰু এই পথৰুঘাটতে 1894 চনৰ 28 জানুৱাৰীত প্ৰাণ আহুতি দিছিল হাতকুৰি ঘকে ইংৰাজৰ বিৰুদ্ধে খাজনা বিধিৰ প্ৰতিবাদ কৰিবলৈ আহি প্ৰাণ আহুতি দিয়া পথৰুঘাটতেই 28 জানুৱাৰী দিনটোত প্ৰতি বছৰে কৃষক শ্বহীদ দিৱস পালন কৰি আছে আৰু এই বছৰো কৃষক শ্বহীদ দিৱস পালনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে যেহেতু কাইলৈ 28 জানুৱাৰীৰ দিনটোত কৃষক শ্বহীদ দিৱস পালন কৰা হ'ব আৰু স্মৃতি সৌধ আসলতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সজাই পৰাই তোলা হৈছে কাইলৈ আসলতে প্ৰশাসনে দৰং জিলা প্ৰশাসনে এই স্থানত কৃষক শ্বহীদ দিৱস পালন কৰিব আমি স্থানীয় লোক আছে কথা বলে চেষ্টা কৰিম পুনৰ কৈছোঁ যে ঐতিহাসিক এই পথৰুঘাটৰ কথা সকলোৱে জানে এই পথৰুঘাটত ইংৰাজৰ যি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ আহি ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি হাতকুৰি ঘকে প্ৰাণ আহুতি দিব লগা হৈছিল হিন্দু মুছলিম হাতকুৰি ঘকক সমাধিস্থিত কৰা হৈছিল এই পথৰুঘাটত আমি স্থানীয় লোক আছে উদ্যোক্তা আছে আমি কথা বলে চেষ্টা কৰিম পথৰুঘাট বুলি ক'লেতো সকলোৱে জানে আচলতে দৰংবাসী কিন্তু নোম শিয়ৰি উঠে পথৰুঘাট বুলি কোৱাৰ লগে লগে আৰু এই পথৰুঘাটত কাইলৈ কৃষক শ্বহীদ দিৱস পালন কৰা কি ধৰণৰ প্ৰস্তুতি হয় ধন্যবাদ মই প্ৰথমে আপোনালোকৰ নিউজ 18 অসমৰ সমূহ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই পথৰুঘাটত আহি শ্বহীদ বাকৰিৰ পৰাই এই পথৰুঘাটৰ শ্বহীদক স্মৰণ কৰাৰ আৰু দেশবাসীক প্ৰচাৰ প্ৰসাৰ কৰাত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ যি উদ্যোগ লৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ 1894 চনৰ 28 জানুৱাৰীৰ দিনটোতেই তথা অহাকালিৰ দিনটোতেই এই পথৰুঘাটত সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে শোষণ আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহি 140 জন নিৰীহ কৃষকে বুকু পাতি লৈছিল বন্দুকৰ গুলী আৰু সেই শ্বহীদসকলক একেটি গাঁততে কবৰস্থ কৰিছিল হিন্দু মুছলমান উভয় শ্বহীদকে একেটি গাঁততে কবৰস্থ কৰিছিল কোনো ধৰ্মীয় ৰীতি নীতি পালন নকৰাকৈ একেটি গাঁততে কবৰস্থ কৰা সেই সমন্বয় বিশ্বৰ ভিতৰতে বিৰল এই সত্য ইতিহাসৰাজি আজিও ভাৰত বুৰঞ্জীৰ ৰজাৰ স্থানত স্বীকৃতি আৰু স্থান নাপালে আমি আশা কৰিম বিগত স্বাধীনতাৰ পিছৰ বিগত চৰকাৰসমূহে কৃষক শ্বহীদক আৰু শ্বহীদৰ মূল্যায়ন আৰু এই গোটেই বিষয়টো লৈ অৱহেলা আৰু অৱজ্ঞা কৰি থাকিল কেৱল এখন ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰি আছিল 2017 বৰ্ষত প্ৰথমবাৰৰ বাবে কৃষক শ্বহীদ দিৱসটি চৰকাৰীভাৱে উদযাপন কৰাৰ এই পৰম্পৰা আৰম্ভ কৰিছে যোৱাবেলিৰ পৰা এই কৃষক দিৱসটিৰ লগত ৰাইজমেলা বুলিও এটা অনুষ্ঠান সংযোজন কৰি এক ব্যাপক প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাৰ্যসূচী হাতত লৈছে আমি আশা কৰিম যে আমাৰ স্থানীয় যিগৰাকী সাংসদ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই সংসদৰ মজিয়াত পথৰুঘাটৰ কৃষক শ্বহীদৰ যি মূল্যায়ন কৃষক শ্বহীদৰ যি বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে এক বিশেষ উদ্যোগ লৈছে সংসদৰ মজিয়াত ইয়াক তুলি ধৰিছে ইয়াৰ পূৰ্বে কোনো এজন সাংসদে কিন্তু এই বিষয়টো এটা শব্দ মাত মাতা নাছিল গতিকে আমি দিলীপ শইকীয়া ডাঙৰীয়াক আমাৰ অসম সন্তান এইগৰাকী নেতাৰ নেতৃত্বতে আমি আশা কৰিম যে এই বিষয়টি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা হ'ব আৰু আমি ইয়াৰ ফলত আমি এটি ৰেঙনি দেখিবলৈ পাইছোঁ ভাৰত চৰকাৰৰ ডাক বিভাগে যে যোৱা বৰ্ষৰ এটি লেফাফা এই শ্বহীদ দিৱসৰ দিনাই উন্মোচন কৰিলে আৰু অহাকালিও এটি ডাক টিকটৰ এই পবিত্ৰ দিনটোতেই উন্মোচন কৰি এটি মান্যতা দিবৰ কাৰণে প্ৰয়াস কৰিছে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ এই প্ৰচেষ্টাক পুনতে আমি সাংসদ দিলীপ শইকীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি এবাৰ দেখুৱাই লৈছোঁ পৰিৱেশটো আচলতে কি ধৰণে সজাই পৰাই তোলা হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তোলা হৈছে যিহেতু কাইলৈ এই স্থানতেই আচলতে কৃষক শ্বহীদ দিৱস পালন কৰা হ'ব এটা কথা ইতিমধ্যে উল্লেখ কৰিছে যে সাংসদ দিলীপ শইকীয়াই এই পথৰুঘাটক আচলতে সংসদৰ মজিয়াত উত্থাপন কৰিছিল আৰু ডাক টিকট এটা কাইলৈ মুকলি কৰা হ'ব আৰু যাক লৈ কিন্তু আগ্ৰহেৰে বাট চাইছে আৰু এই পৰ্যায়ক্ৰমে পথৰুঘাটক আচলতে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও আশা কৰিছে স্থানীয় লোকসকলে এবাৰ দেখুৱাইছোঁ যি কি ধৰণে আচলতে পথৰুঘাটৰ যি বাকৰি এই বাকৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সজাই পৰাই তোলা হৈছে আৰু এই পথৰুঘাটত যিহেতু কাইলৈ দিনটোত সকলোৱে শ্বহীদসকলক স্মৰণ কৰিব শ্বহীদসকলৰ স্মৃতি সৌধত পুষ্পাঞ্জলি অৰ্পণ কৰিব বিশেষ কোন লোক থাকিব আমি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বিগত বৰ্ষৰ সেই বছৰো
কৃষক শ্বহীদ এইবাৰ কৃষক শ্বহীদ দিৱসৰ কোন বিশেষ কোন লোক থাকিব কি ধৰণে চলাইছে প্ৰস্তুতি হয় হয় এইবাৰ কৃষক শ্বহীদ দিৱসটি 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব এই দিৱসটি অসমৰ এখন ঐতিহাসিক আৰু গাঁও যিখন গাঁৱত 24 গৰাকী মুক্তিযোদ্ধাৰ গাঁও আৰু সেই 24 গৰাকীৰ ভিতৰত এগৰাকী মহিলা মুক্তিযোদ্ধ আছে কাৰাবাস খাটিছিল আৰু অসমৰ প্ৰথম গৰাকী কাৰাবাসকাৰী স্বাধীনতা সংগ্ৰামী মুক্তিযুঁজাৰু দীনেশ্বৰ শৰ্মাৰ ঘৰ বিয়াসপাৰাত মংগলদৈ বুৰঞ্জী বনতা দীনেশ্বৰ শৰ্মাৰ ঘৰ বিয়াসপাৰাত আৰু কৃষক শ্বহীদৰ একাংশ শ্বহীদৰ সন্মানীয় অমৰ শ্বহীদৰ এই বিয়াসপাৰা গাঁৱতে আছে আৰু এইবেলি বিয়াসপাৰা গাঁৱতে গণতন্ত্ৰ দিৱসৰ দিনাৰ পৰাই কৃষক শ্বহীদ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিব তাত কেইবাটাও কাৰ্যসূচী হাতত লৈছে 27 জানুৱাৰীৰ দিনাখন এই শ্বহীদ বাকৰিৰ প্ৰকল্পত শীততাপ নিয়ন্ত্ৰিত কোঠা এটা ৰাইজৰ বাবে মুকলি কৰিব আৰু 28 জানুৱাৰীৰ দিনটোত ভাৰত চৰকাৰে প্ৰস্তুত কৰা এটি ডাক টিকট কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া ইয়াত আহি শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ ল'ব আৰু সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত সেই ডাক টিকটটো উন্মোচন কৰিব আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লোৱা হৈছে অসম চৰকাৰৰ কৃষি বিভাগ আৰু দৰং জিলা প্ৰশাসনে এই অনুষ্ঠানটো এটি ব্যাপক ৰূপত আয়োজন কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু সমান্তৰালভাৱে আমি স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী তেখেত এগৰাকী শ্বহীদ পৰিয়ালৰে সদস্য তেখেতক আমি ক'বলগীয়া নাই তেখেতে এই বিষয়টো বেছি অনুধাৱন কৰিছে আৰু তেখেত ছাত্ৰ সন্থাৰ দিনতেই এই দিৱসৰ লগত জড়িত তাৰপিছত বিভিন্ন পৰ্যায়ত তেখেতে নাটক কৰিছে পথৰুঘাটক লৈ বিভিন্ন কিতাপ পত্ৰত লিখা মেলা কৰিছে পথৰুঘাটক এতিয়া তেওঁ চৰকাৰৰ বাকজৰী চৰকাৰৰ শাসন ভাৰত আছে আমি তেখেতক দাবী জনাম আমাৰ এইগৰাকী দৰং সন্তান তেখেতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিভাগসমূহৰ লগত কথা বতৰা পাতি শ্বহীদ প্ৰকল্পৰ যিসমূহ আধৰুৱা প্ৰকল্প আছে এই প্ৰকল্পসমূহ পূৰ্ণ পৰ্যায়ত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ওচৰত আমি দাবী জনালোঁ এই ক্ষেত্ৰত সুদূৰ প্ৰসাৰী ব্যৱস্থা হাতত ল'বলৈ সুদূৰ প্ৰসাৰী ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণ সাতখৰী কৃষকৰ যি হিন্দু মুছলিম সাতখৰী কৃষকে একেলগে প্ৰাণ আহুতি দিছিল ইংৰাজৰ সাম্ৰাজ্যবাদী যি ইংৰাজ বাহিনীৰ বিৰুদ্ধে খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ আহিছিল আৰু এই প্ৰতিবাদ কৰিবলৈ আহি প্ৰাণ আহুতি দিব লগা হৈছিল এই ঐতিহাসিক পথৰুঘাটত আৰু এই পথৰুঘাটত 1894 চনৰ 28 জানুৱাৰীৰ দিনটোত যিহেতু প্ৰাণ আহুতি দিছিল সাতখৰী কৃষকে আৰু এই স্থানতেই প্ৰতি বছৰে এই 28 জানুৱাৰীৰ দিনটোত কৃষক শ্বহীদ দিৱস যে পালন কৰি আছে এই বছৰো প্ৰশাসনৰ ফালৰ পৰা স্থানীয় ৰাইজৰ সহযোগত কৃষক শ্বহীদ দিৱসৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ